বহুদিনৰ অপেক্ষাত থকা আৰু ভাৰতৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবৰ কাৰণে এই হুলুঙৰ পৰা খন্তেক পিছতেই উপস্থিত হ'বহি। আমাৰ মলুমসকল তাই সময়কে নহয় সমগ্ৰ জাতি জনগোষ্ঠীৰ অসমবাসীৰ কাৰণে আজি দিনটো গৌৰৱৰ দিন, ঐতিহাসিক দিন হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এই লাচিতৰ মৈদামস্থলী সজাই পৰাই তোলা হ'ল খুব কম দিনৰ ভিতৰতে, আপোনালোকে জানে। গতিকে আজি অসম তথা ভাৰতবাসীৰ কাৰণে অতি গৌৰৱী আনন্দৰ দিন। লাচিতক আমি বিশ্ব দৰবাৰে নহয় সমগ্ৰ গোটেই ভাৰতবৰ্ষ অসমে নহয় বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব আজি লৈ যাব হ'ব। গতিকে এইটো স্বাভাৱিকতেই এই বীৰজনাক সন্মান জনোৱা আমাৰ এই মুহূৰ্তটোত আমাৰ খুব আনন্দ গৌৰৱ। আজি কেইবাদিনো ধৰি এই জেগাৰ উখল মাখল হৈ আছে পৰিৱেশত, গতিকে আমি আজি তাৰে সাক্ষী হ'বলৈ আমি গৈ আছোঁ। আমি খন্তেক মুহূৰ্তৰ পিছতেই ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত লাগি থকা টাইসমূহ বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকল, মলুমসকল আৰু সকলো ৰাইজ শ্ৰেণীৰ ৰাইজ ইতিমধ্যে আহি ইয়াৰ সভাস্থলীত উপস্থিত হৈছেহি তেখেতক স্বাগতম জনাবৰ কাৰণে। ইয়াৰ উপৰিও যিখন আমাৰ মূল সভা হ'ব তাতে প্ৰায় 17,366 কোটি টকাৰ আধাৰশিলা আৰু উন্মোচন কৰিব। ইয়াৰ পৰাই তিনিচুকীয়াৰ আমাৰ যি কেঞ্চাৰ হস্পিটেল উন্মোচন হ'ব, আজি শিৱসাগৰৰ এখন আমাৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হ'ব, ৰেলৱে ছেক্টৰ, অইল ছেক্টৰকে আদি কৰি বিভিন্ন ধৰণৰ। তাতোতকৈ ডাঙৰ কথা প্ৰধানমন্ত্ৰী আৱাস যোজনা, যিটো সপোনৰ খুব কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা 5,55,555টা গৃহ আজি তেখেতে উন্মোচন কৰিব গৃহ প্ৰৱেশৰ কাৰণে। এইটো সাধাৰণ শ্ৰেণীৰ ৰাইজ যেতিয়ালৈকে আৰ্থিকভাৱে সচল নহ'ব, তেতিয়ালৈকে ৰাষ্ট্ৰখন উন্নত নহ'ব, এই ধাৰণাৰে তেখেতে কাম কৰি আছে। এই 10 বছৰ কাৰ্যকালৰ অন্যতম তেখেতৰ এচিভমেণ্ট। ইয়াতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব, তেখেতক সংগ দিব। আৰু ইয়াতে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা সাংসদ মোকে দায়িত্ব দিছে আৰু আমাৰ ইয়াৰ স্থানীয় মৈদাম সংৰক্ষণ সমিতিৰ তেওঁলোকৰ সভাপতি সম্পাদক বা ইয়াৰ কমিটি ৰিচেপশ্যন পুৰোহিত যিহেতু কিমান আহিব আজি? পুৰোহিতৰ সংখ্যা 250জন পুৰোহিত ইতিমধ্যে আহি উপস্থিত হৈছেহি। আৰু ইয়াৰ উপৰিও আমাৰ মূলা গাভৰু যিসকল মহিলা ইয়াৰ 200 ইয়াতে উপস্থিত। আমি তেওঁলোকৰ যিটো আইচিংলাও আমাৰ যিটো প্ৰাৰ্থনা, এই প্ৰাৰ্থনাটো তেখেতসকলে পৰিৱেশন কৰিব, মৃদংগ দল থাকিব। এনেধৰণে স্বাগতম জনাবৰ কাৰণে SPGৰ যি কঠোৰ নিৰাপত্তাৰ মাজত আমি ইমানখিনি অনুমোদন আমাক দিয়া হৈছে। গতিকে মই ভাবোঁ এইখিনি আজি এই থলীটো আমাৰ মধুৰখন আমাৰ খন্তেক পিছতে আহিব, গতিকে আমি সকলোৱে সাক্ষী হ'ব পাৰিম। সভাত কিমান মানুহ গোট খোৱাৰ? সভাখনতো প্ৰায় 1,65,000 আমাৰ মানুহ গোট খোৱাৰ টাৰ্গেট ইতিমধ্যে আহি আছে। বিভিন্ন ঠাইৰ পৰা খবৰ পাইছোঁ যে য'ত 4,000 টাৰ্গেট দিয়া হৈছিলে তাত 6,000, ক'ৰবাত 5,000 দিয়া হৈছে, 5,500। এনেধৰণে আহিবৰ কাৰণে বাছত মুহা বহি হ'লেও বাছত থিয় হৈ হ'লেও আহিম। এনেধৰণে প্ৰধানমন্ত্ৰীক আজি দেখা কৰিম, এনেধৰণৰ মানুহৰ মনত আজি তেওঁলোকৰ বাৰ্তা কঢ়িয়াই আনিছে। আমাৰ খবৰ ইতিমধ্যে আহি আছে। গতিকে মই ভাবোঁ আজি সভাখন অসমৰ ভিতৰতে এখন ঐতিহাসিক সভা।